নমস্কাৰ বিশেষবাদৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা পুৰণি গোহাই গাঁওস্থিত ফাকুৱা দলত উলহ মালহেৰে উদযাপন কৰা হয় ফাকুৱা উৎসৱ নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন ঐতিহাসিক যোৰহাটৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত এক নিৰিবিলি পৰিৱেশত পুৰণি গোহাই গাঁৱত অৱস্থিত ফাকুৱা দল চৰকাৰৰ দৃষ্টিত আজিও অৱহেলিত হৈ আছে। উল্লেখযোগ্য যে 1439 খ্ৰীষ্টাব্দত আহোম ৰজা প্ৰতাপ সিংহৰ দিনতে প্ৰতিষ্ঠা হোৱা ঐতিহাসিক ফাকুৱা দল ভাগি স্থানীয় অঞ্চলৰ লোক পৰম্পৰা অনুসৰি ৰীতি নীতিৰ মাজেৰে পূজা পালন কৰি অহা হৈছে। ৰাইজৰ দান বৰঙণি আৰু পঞ্চায়তৰ কিছু অনুদান আগবঢ়াইছে যদিও পৰ্যাপ্ত নহয়। সেয়েহে স্থানীয় ৰাইজে চৰকাৰলৈ আহ্বান জনাইছে যাতে চৰকাৰে ঐতিহাসিক ফাকুৱা দল ভাগি সংৰক্ষণ আৰু উন্নয়নৰ ব্যৱস্থা গ্ৰহণ কৰি পৰ্যটন ক্ষেত্ৰলৈ আগবঢ়াই নিয়ে। শ্ৰদ্ধা আজি আমাৰ মাজত উপস্থিত হোৱা আমাৰ সাংবাদিক বন্ধুসকল, আমি আজি উপস্থিত আছোঁ বুৰঞ্জী প্ৰসিদ্ধ নতুন গোহাঁই গাঁৱৰ ফাকুৱা দলত। এই ফাকুৱা দলত আমাৰ তিনিদিনীয়া কাৰ্যসূচীৰে ফাকুৱা উৎসৱ অনুষ্ঠিত কৰা হৈছে। যোৱাকালি আমাৰ যজ্ঞ অনুষ্ঠিত হোৱাৰ পিছত আজি ৰাতিপুৱা যজ্ঞ সমাপন হ'ল। ইয়াৰ পিছতে অহাকালিলৈ আমাৰ কীৰ্তন পাঠ হ'ব আৰু ঘুনুচা ফুৰোৱা হ'ব। ৰাতিলৈ দিহানাম অনুষ্ঠিত হ'ব। আমি আপোনালোকৰ জৰিয়তে জনাব বিচাৰোঁ যে আমাৰ এই বুৰঞ্জী প্ৰসিদ্ধ দৌলভাগি আমি আজি বহুদিনৰ পৰাই বহু যত্ন কৰি আছোঁ, তথাপিতো চৰকাৰী সা সুবিধা আমি ইয়াত যেনেদৰে পাব লাগিছিলে তেনেদৰে পোৱা নাই। হয়তো কিছু ক্ষেত্ৰত আমাৰ MGNREGA ফালৰ পৰা আমাৰ ফিল্ডখন বা অলপ দিনৰ আগতে আজি 10 বছৰ আগতে আমাৰ এই ঘৰটো অকণমান বনাই দিছিলে। ইয়াৰ লগে লগে আমি চৰকাৰক তথা আপোনালোকৰ জৰিয়তে অনুৰোধ জনাওঁ যে আমাৰ এই বুৰঞ্জী প্ৰসিদ্ধ ফাকুৱা দৌলভাগি পুনৰ নিৰ্মাণৰ জৰিয়তে যাতে আমাৰ এই অঞ্চলবাসীৰ যি ফাকুৱা উৎসৱৰ লগত যি ভক্তিভৰা তেখেতসকলৰ সেৱা, সেই সেৱা সকলো সময়তে আমাৰ যাতে গোটেই যোৰহাট ডিষ্ট্ৰিক্টতে নহয় অসমৰ পৰা যাতে ইয়ালৈ জনসাধাৰণ আহি তথা আমাৰ ইয়াত সেৱা কৰিব পাৰে, তাৰে আমি সকলোৰে ওচৰত তেতিয়া আমি সকলোৰে ওচৰত চিৰকৃতজ্ঞ হ'ম। গতিকে এই বুৰঞ্জী প্ৰসিদ্ধ নতুন গোহাঁই গাঁৱত এই স্থানতে ফাকুৱা দৌল হয়তো 1800 কিমান চনতেই 1439 খ্ৰীষ্টাব্দতে ফাকুৱা দৌল প্ৰতিষ্ঠা হৈছিলে। তেতিয়াৰ পৰাই ইয়াতে আমাৰ এই অঞ্চলৰে এজন স্বনামধন্য ব্যক্তি সমাজকৰ্মী কমল দাস ডাঙৰীয়া আজি বহু বছৰ তেখেতে পৰিচালনা কৰি আছিলে, কিন্তু তেখেতৰ শাৰীৰিক অসুস্থতাৰ বাবে এতিয়া আমাৰ ইয়াৰে ভাইটি দাসে নামঘৰ মন্দিৰভাগ পৰিচালনা কৰি আছে। গতিকে অনাগত দিনত আমাৰ এই মন্দিৰভাগলৈ আমি চৰকাৰী যিকোনো অনুদান কামনা কৰোঁ বা তেখেতসকলক আমি দৃষ্টিগোচৰ কৰিব বিচাৰোঁ, যাতে অনাগত দিনত আপোনালোকৰ জৰিয়তে আমাৰ এই নতুন গোহাঁই গাঁৱত তথা বৃহত্তৰ যোৰহাটৰ ব্ৰহ্মপুত্ৰৰ কাষত নতুন গোহাঁই গাঁৱত প্ৰতিষ্ঠা হৈ থকা এই ফাকুৱা দৌলভাগি উত্তৰ আমি কামনা কৰিছোঁ। ধন্যবাদ। লগতে আমি আপোনালোকক জনাব বিচাৰোঁ যে বুৰঞ্জী প্ৰসিদ্ধ ঐতিহাসিক এই ফাকুৱা দৌলভাগি স্বৰ্গদেউ আহোম ৰাজা স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনতে স্থাপিত হোৱা। তেতিয়াৰ পৰাই এই মন্দিৰভাগি এটা খুব উন্নতমানৰ হোৱা নাই। গতিকে আমাৰ ৰাইজৰো ইয়াত খুব ধৰি লওক আৰ্থিকভাৱে দুৰ্বল। সেয়েহে আপোনালোকৰ জৰিয়তে আমি চৰকাৰক দৃষ্টিগোচৰ কৰিব বিচাৰোঁ বা জিলা প্ৰশাসনক আমি এই বিষয়ে বহুবাৰ অৱগত কৰি আছোঁ, কিন্তু তথাপিতো আমি বৰ্তমানলৈকে সুফল পোৱা নাই। অনাগত দিনত চৰকাৰৰ দৃষ্টিগোচৰ হ'ব বুলি আমি কামনা কৰিলোঁ। ধন্যবাদ। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।